মোৰ ভাগত টেকেলিটো যোনে ভাঙিছে মই ভগৱানক দিছোঁ আৰু পূজালে বুলি গোটাইছিলোঁ এতিয়া 1 টকা এটা নাই কোনে জানো উলিয়াই লৈ গ'ল কাৰ চকু লাগিলে বাৰু মোৰ ভাগৰ সেই টেকেলিটোৰ ওপৰত ঐ কথা গুটি তই যে টেকেলিটো ভাঙি পেলালি কেলৈ পূজাত ভঙা কথাহে আছিলে মইনো ক'ত ভাঙিছোঁ মই ভঙা নাই নহয় এইটো কোনোবাই ভাঙি পেলালে মই কালি আছোঁ দেখা নাই নেকি তই কি কোনে ভাঙিলে বাৰু এইটো অঁ দেখিছানে বাৰু পূজালৈ গোটাই থোৱা টেকেলিটো কোনোবাই ভাঙি পেলালে ইমান বেয়া কাম কৰিব নাপায় দেই কোন হ'ব পাৰে বাৰু মোৰ গোটেই সন্দেহটো পাতলিৰ ওপৰতে গৈছে আৰু তই কি ক বাৰু পি অঁ নহ'লে বৌতিও হ'ব পাৰে ঠিক নাই পাতলি নহ'লে বৌতি দুইজনীৰ ভিতৰত কোনোবা এজনীয়ে হ'ব তাইক পেহীয়ে এনেই বুঢ়া দৰা দেখুওৱা নাই নহয় তাই সেইবোৰে যোগ্য কালি দৰা এটা দেখুৱাইছিলে তাই একদম যিখিনি অপমান কৰিলে বুলিছে তাই একদম বহুত সাংঘাতিক আছে যদি মোৰ ভাগত টেকেলিটো ভাগিছে তাইৰো ভৰি এটা ভাগিলে হয় আৰু মই ইমান আশা দুখাকৈ থৈছিলোঁ পূজালে বুলি পইচাকেইটা 1 টকাও এৰি দিয়া নাই গোটেইকেইটকা লৈ গুচি গ'লো 500-600 মান গোট খাইছিলেগৈ চাগে তোৰ ভাগত অঁ আকৌ গোটেইকেইটকা মিলাই 600 ওপৰত হৈছিলেগৈ চাগে লোকৰ আশাৰ পইচা হেৰি কৰিছে নহয় পাব গমটো ৰ ওলাই আহিলোঁ দেই ঘৰৰ পৰা সেইকেইজনীয়ে সেই ভঙা টেকেলিটো পালে মুধাই চাগে মোকে ধৰিছে মই সেই হুলস্থুলখনৰ পৰা অকণ আঁতৰি আহিছোঁ ওলাই দিওঁ বোলো ঘৰৰ পৰা সন্ধিয়া যাম আৰু ঘূৰি নেক্সট মেকআপ হেৰি যোনকেইটা লৈছোঁ মেকআপৰ কাম সেইকেইটা এইফালেকে আছে নহয় আকৌ নহ'লে গুচিয়ে গ'লোগৈহেঁতেন মোৰ এইখন গাঁৱত থাকিবলৈ এনেও মন নাই আকৌ আহিবহে লাগিব সেইকাৰণে বোলে একেবাৰে হেৰি কৰিয়ে যাওঁ মেকআপকেইটা কৰিয়ে যাওঁ চিনি পোৱা নাই আলহী আমাৰ গাঁও নহয় নেকি বাৰু অঁ মই এইখন গাঁৱৰ নহয় গাঁৱৰ হ'লেহে চিনি পাব মই টাউনৰ হয় নেকি হেৰি কিমান কৰি আহিলা এইফালে তাৰপাছত আলহী খাবলৈ আহিছা নেকি এই মই অহা কেইবাদিনো হ'ল এই গাঁৱৰ নাগে যে বুলি কয় যে মানুহগৰাকী সেইগৰাকী ঘৰতে আছোঁ সিহঁতৰ ঘৰৰ যে বোৱাৰীজনী যে সেইজনী মই বেষ্ট ফ্ৰেণ্ড অঁ তোমাৰ কথা গম পাইছোঁ মই অহুকানে শুনিছোঁ বাৰু আলহী এগৰাকী আহিছে বুলি আপুনি কেনেকৈ গম পালে কালি যে তোমাক ল'ৰা এজনে চাবলৈ গৈছিলে মোৰ হেৰি ৰিলেটিভে হয় মোৰ মানে সম্পৰ্কীয় অঁ সেইজন ল'ৰা বুলি নক'ব সেইজন বুঢ়াজন দেখুৱাইছে মোক বুঢ়া মানুহলৈ বিয়া হ'বলৈহে ৰখি আছোঁ মই আৰু বুঢ়া হ'লে কিটো হ'ব কিমান টকা পইচা আছে আকৌ চব পইচাৰ কথা নহয় মোক কি পইচা নাইকিয়া সেই ডাল দৰিদ্ৰ বুলি ভাবিছে নেকি মোৰ নিজৰে বহুত ইনকাম আছে গম পায়নে আপুনি তোমাৰ আকৌ সেই বয়স নোহোৱাও নহয় দেখিলে অকণমান বয়সৰ চাপ পোৱাও লাগিছে বাছতে আকৌ পিছত বুঢ়ী নহ'লেহে ৰক্ষা ঘৰতে বুঢ়ী হ'বা আকৌ আপুনি মোৰ বয়সৰ অংক কৰিব নালাগে মই কেতিয়া কি কৰিব লাগে ধুনীয়াকৈ জানো সেইটো মোৰ নিজৰ চইচ কেতিয়া বিয়া পাতোঁ নেপাতোঁ মই নেপাতিবলৈ আছোঁ বিয়া এনেকুৱা অহংকাৰ কৰি কথা ক'ব নাপায় দেই নাপায় ছোৱালী মানুহ এদিন নহয় এদিন ওলাই যাবই লাগিব নিজৰ ঘৰৰ পৰা বিয়া হ'বই লাগিব নহ'লে এটা সময়ত বহুত বেয়াকৈ পস্তাবা আকৌ হ'ব থক আপুনি মোক বেছি শিক্ষা দিব নালাগে নিজেনো বিয়া হৈ কিডাল খালি দিয়ে আপুনি বুঢ়াটো দেখাবলৈ আহিছে মোক মই বুঢ়াটোলৈ যাবলৈহে ৰখি আছোঁ আৰু বৰ বেলেগ মুখ চোকাও তোমাৰ বেয়া নাপাবা আকৌ ছোৱালী মানুহৰ ইমান মুখ চোকা হ'লে বেয়া মোৰ যেন কালিৰ পৰা খঙেই উঠি আছে সেই বুঢ়াটো দেখুৱাৰ কাৰণে আৰু আপোনাৰ সম্পৰ্কীয় বুলি কোৱাৰ কাৰণে আপোনালোকে খং উঠিছে বুঢ়ী এজনী চাই পেলাই বিয়া পাতি নিদিয়ে কেলৈ মোক যে দেখাবলৈ আহিছে চবেই হ'ব এতিয়া এনেকুৱা কৈছা পিছত দৰা বিচাৰি হাবা থুই খালেও নাপাবা বয়স গুচি গ'লে চব চেচ হ'ব চাওঁ আঁতৰি দিয়ক মোৰ কাম এটা আছে মই ওলাই আহিছোঁ মোৰতো অদৰকাৰী কথা পাতি থাকিবলৈ সময় নাই মানে বৰ বেলেগো এজনী এনেই কোৱা নাই দেই এই নাগে পেহীয়ে বোলে হেৰি নহয় এইবোৰক বোলে এইবাৰ পৰা বোলে একো দৰা দেখুৱাবলৈ নাই দেই বোলে ভালক বুলি দেখুৱালোঁ গৈ থৈ বোলে লাষ্টত বোলে মোক যিখন বকিলে বোলে য'তে যাওঁ খালি বিয়া মোৰ বিয়ালৈহে চবৰে চিন্তা একেবাৰে আমাৰনো কি যায় লোকে বিয়া হওক নহওক বুঢ়ী হৈ থাকক এইবোৰ ভালৰ বুলিলেও কাললৈহে হয়গৈ আকৌ খঙেই উঠি আহে মানুহবোৰৰ কথা শুনি থাকিলে পানী কলহ ভালকৈ আনি লওঁ পাই ৰাতিতে লাগিব আকৌ ভাত পানী বনাবলৈ বৰ দিগদাৰ তাই নিজকে বৰ বিশ্ব সুন্দৰী বুলি ভাবিছে জেং খৰিডালৰ নিচিনা পিছত সেই দৰা খোৱা নাপাব ঘৰতে বহি থাকিব প্ৰস্তাৱ দিম মুখখন কিবাহে এফলি আজি কাট ৰকম আৰে দেখিছানে গোটেই মটৰৰ চৌটো এচৰুকৈ পাতি এজনী কেনি গ'লগৈ হয় ক'লোঁ বোলো আজি বোলো ৰুটি ঘুগুনি বনাবিচোন ঘুগুনি গাতি এয়া উতলি বক বককৈ দেখোন পানী চানী শুকাই গ'ল আৰু মটৰ দিছে 2 কেজিমান মটৰ ঢালি দিলে যেন পাইছোঁ দেই বৰ একেবাৰে সঁচাকৈ দেই একদম এঠানিকুৱা চোকা আকৌ দেই এইবোৰ নেজানে নেকি বাৰু মটৰ ইমান গাল দিব নালাগে বুলি পানী গোটেই শুকালে আৰু বোৱা কি যে হ'ব আৰু খাবিনে নাখাবি এখন আৰু বোৱাৰী পেহী কি পেহী এইবোৰ গেছত দি পেলানি মটৰ সোপা গেছত দি তই কেনি গৈছিলিগৈ বাৰু দেখিছা গোটেই পানী শুকাই গ'ল সেই আছে তলিত পানী আছে মটৰ হোৱাৰ কাৰণে পানীখিনি দেখা নাই একো মটৰখিনি সিজিব লাগিব নহয় ভালকৈ তাৰপৰা এটা কথা কৈছোঁ বাৰু মটৰখিনি বনোৱাৰ আগতে সেই প্ৰেছাৰ কুকাৰত দি তই সেই চিটি মৰাই ল'লি নাই বাৰু মটৰখিনি নাই দিয়া ডাইৰেক্ট ভাজি পেলানি পানী দি দিছোঁ সিজি যাব হৰি বিষ্ণু কুকাৰত দি ল'ব লাগিছিলে খাবি আৰু খানা ক'ত সিজিব এনেকৈ হ'লে
10 লিটাৰমান পানী দিলেও নিহিলেগে আজি বুজিলোঁ। আৰু মটৰ কিমান দিলি বাৰু? মটৰ দিলোঁ, সেই টেমাটোত যিমান আছিলে চব দি দিলোঁ। কি তই টেমাটোত যিমান আছিলে সিমান দি দিলি? টেমাটোত প্ৰায় 2 কেজিমান মটৰ আছিলে হেৰৌ। দি দিলোঁ আকৌ, মইনো কি জানো, ইমান সোপা মানুহ আছে যদি নোজোৰে তেতিয়া। হৰি আৰু দেই, মই আকৌ সেই গোটেই মাহটো জোৰাই দিওঁ দেই 2 কেজি মটৰে। শেষ কৰিলে আৰু এজনীয়ে দেই, খালী কৰি যা তই। আপুনিহে ক'লে ৰুটি আৰু ঘুগুনি খাম আজি হেঁপাহ পলুৱাই, ভালকৈ বনাবি বুলি। সেইকাৰণে মই সৰহকৈ দি পেলাই বনাই দিলোঁ। মই ভালকৈহে বনাবলৈ কৈছিলোঁ, গোটেই সোপা বনাবি বুলিতো কোৱা নাছিলোঁ। আৰু যে সেই কি বুলি কয়, ফ্ৰিজত প্ৰসাদ কেইটামান আছিলে, সেইকেইটা সেই চাটনি বনাবলৈ কৈছিলোঁ নহয়। এতিয়া ভাদমহীয়া ধেৰ প্ৰসাদ থাকিব, প্ৰসাদবোৰ সদায় চাটনি বনাই পেলাবি। প্ৰসাদখিনিও একেলগে মটৰৰ লগতে দি দিলোঁ, খাই ভাল লাগিব বুলি। কি খালি তই ঐ, কলজাখন খালি আৰু দেই। মটৰৰ লগতে প্ৰসাদো দি দিলে, যা খা হ'বা পেকেট। আলু চালু দিলি নে নাই পিছে? আলু নাই দিয়া, মই বোলো ইমানখিনি হ'লে যদি আলুখিনি দি বেছি কেলৈ কৰোঁনো চব্জিটো। ইছ ৰাম, তই যে আৰু দেই সঁচাকৈ আকৌ পাই, ইমান তই এইবোৰ কথা নাজানো বুলি মই ভুলতো ভবা নাছিলোঁ, আকৌ সপোনতো ভবা নাছিলোঁ দেই। একো নহয়, খাই চাবচোন আপুনি ঘুগুনিটো কেনেকুৱা স্পেচিয়েল ঘুগুনি বনাইছোঁ মই, খালে আপুনি নেৰিব। আৰু এটা কথা সুধোঁ দেই, তই বেয়া নাপাবি, তোৰ লগত পাতলি কেতিয়া যাবগৈ হয়? এইবোৰ এটা আলহী খুৱাই মোৰ আমনি লাগিছে আৰু দেই। যাব তাই দুটামান মেকআপৰ হেৰি আছে, ইয়াত বিল আছে, সেইকেইটা কৰি যাবগৈ। তাই কথা যে ইমানকৈ কৈছে, তাইনো কিমাননো খায়, তাইটোনো কেনেকুৱা, তাই ইমান নাখায় নহয়। আপোনালোকৰ সেই দুজনীহে বেছিকৈ খায়, কঁঠাল গুটি আৰু সেই পি নে কি সেইজনীয়ে। নাই, চব কথাতে মোৰ ককাই ছোৱালীকেইজনী নাজানিবি, সিহঁতি খাইছে খক, সিহঁতি ইমান দিগদাৰ নাপায় নহয়। পাতলি আকৌ কালি কেনেকুৱা অপমান কৰিলে, মই দেখা ল'ৰাটোক গোটেই বুঢ়া চুঢ়া কৈ সেনেকুৱাজনী কৰি গোটেইখন ধ্বংস কৰি পেলালে, মোৰ মানে সন্মানে মাটিত মিহলালে আৰু। আপোনাৰ গাতো দুখ, আপুনি ইমান বুঢ়া ল'ৰাটোনো কেলৈ দেখালে তাইক? বুঢ়া দেখাত একদম ল'ৰা নিচিনা, আকৌ কিহৰ বুঢ়া বুলি পইচা কিমান আছে, এটা লাখ টকা আছে গম পা। সি বেয়া নাপাব দেই, পইচাই চব নহয়, মই প্ৰথমতেই জানিছিলোঁ পাতলিয়ে যে পচন্দ নকৰিব বুলি। তাই নিজৰ চেহেৰাটো কেনেকুৱানো, তাই আচৰিত নাই নহয়। হ'লেও আৰু আপুনি অকণমান কম বয়সৰ ল'ৰা এটা দেখাব লাগিছিলে তাইৰ লগত মিলা। সেই বুঢ়াজনৰ লগত বিয়া হৈনো তাই কেলেনো নিজৰ জীৱন ধ্বংস কৰিব, লাগিলে যিমানেই টকা পইচা নাথাকক, কথাবোৰ এনেও নিমিলিব ন বুঢ়া মানুহটোৰ লগত। হ'ব তই মহাজ্ঞানী ওলাব নালাগে, এতিয়া সেই মটৰ সোপা কি কৰ, পানী অলপ ঢালি দে নহ'লে, গোটেই ধুৱাইছে, দেৰি পুৰি গোটেই শেষ হ'ব এতিয়া। অঁ দি দিওঁ, পানী অলপ দি দিওঁ। পিছে ৰুটি মঠিলি নে নাই, আটা মঠিলি নাই? আটা অলপ মঠিছিলোঁ দেই প্ৰথমতে, পানী বেছি হ'ল নহয়, লোকে গোটেই পেনপেনীয়া হ'ল, সেইসোপা পেলাই দিলোঁ, এতিয়া আকৌ নতুনকৈ মঠিব লাগিব। ৱাই, তই পেনপেনীয়া হৈছিলে যদি তাতে আৰু এটা পাতাই দি মঠি পেলাবলৈ দিছিলে, কেলৈ পেলাই দিলি আকৌ? তই আৰু ধনী কৰাহে আহিবি তাৰমানে, যি দেখিলোঁ আৰু। মই কথাটো ভাবিবলৈকে নহ'ল, হয় নাই বাৰু? পেনপেনীয়া হৈছিলে তাতে আটা অলপ দি দিয়া হ'লেও হয় সঁচাকৈ, একদম কথাটো ভাবিবলৈ নহ'ল পাই। হয়, বৰ ভাল কাম কৰিছ তই দেই, একদম বাহ দিছোঁ মই, কামবোৰ যে কৰে আৰু। তই দেখোন যি দেখিছোঁ পাকঘৰত ধ্বংস মাৰি দিবি, তোক আৰু ভাত বনাবলৈ দিব নোৱাৰি আৰু, খানা পিনা মইহে লাগিব দেই। সেইটোৱেইটো বিচাৰোঁ। কি হ'ল, কি কলি? একো নাই, আপুনি বহুত ধুনীয়া বনায়, সেইটো কৈছোঁ, মোতকেতো বহুত ভাল বনায়। সেইটোতো হয়েই, তোতকেতো ভালেই বনাওঁ দে। পিছে এতিয়া কি কৰা, তই আপুনি মঠানে মই মঠোঁ? মই মঠিম, নালাগে, তই নালাগে দেই বনাবলৈ, হ'ব আৰু। ভালেই তেতিয়াহ'লে। বন্ধুসকল, আজিৰ খণ্ডটি এইখিনিতে সামৰিছোঁ। ইয়াৰ পিছত কি হ'ল কি নহ'ল চাবলৈ যদিহে বিচাৰে, পাতলিৰ বিয়াখন হ'বগৈ নাই যদিহে চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই।